বন্ধুসকল সাবস্ক্ৰাইব কৰক মোৰ ৱৰ্ল্ড অফ বিশাল চেনেলটো আৰু আহিবলগীয়া ভিডিঅ'বোৰ মিছ নকৰিবলৈ বেল আইকনটো ক্লিক কৰক আৰু লগতে ভিডিঅ'বোৰ লাইক কৰি মোক আগুৱাই যোৱাত প্ৰেৰণা দিয়ক। Hello and welcome guys, মই বিশাল আৰু আপোনালোকে চাই আছে ৱৰ্ল্ড অফ বিশাল। বন্ধুসকল ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে এই ভিডিঅ'টোত মই কাকো সাপোৰ্ট কৰা নাই, কেৱল মোৰ মতামতহে আগবঢ়াইছো। গতিকে আজিৰ ভিডিঅ'টোত মই লৈ আহিছো যে সেইদিনা মই এটা ভিডিঅ' দিছিলো আৰু তাত দেখাইছিলো যে মিণ্টু আছাম টেকনিকেল নামৰ ইউটিউব চেনেলটোৱে কিদৰে নিজৰ কেটেগৰী বাদ দি মক্কেলামি কৰি আছে। গতিকে আজিও তেখেতে এটা ভিডিঅ' দিছে, তাত নিজৰ কেটেগৰী বাদ দি আকৌ মক্কেলামি কৰিব আৰম্ভ কৰিছে। তো বন্ধুসকল আপোনালোকে প্ৰথমতে চাই লওক যে তেখেতৰ চেনেলত ভিডিঅ' কেইটা আছে। তেখেতৰ চেনেলত 21টা ভিডিঅ' আছে আৰু তাৰে 9টা টেকনিকেল আৰু বাকিবোৰ পৰচৰ্চা কৰা ভিডিঅ' আছে। গতিকে টেকনিকেল ভিডিঅ'বোৰত তেখেতৰ ভিউজ চাওক আৰু পৰচৰ্চা ভিডিঅ'বোৰত তেখেতৰ ভিউজ চাওক আৰু আপোনালোকে নিজে চাই লওক যে তেখেতৰ লাভ কিহত আছে। তেখেতে খুব ভালকৈ জানে যে তেখেতৰ লাভ কিহত আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক কাৰণ বহুতো ইন্টাৰেষ্টিং কথা কম আৰু আপোনালোকৰ মতামতবোৰ প্লিজ মোক কমেন্ট কৰি জনাওক। কিন্তু এটা কথা, মতামতবোৰ অকমান ভাল ভাষাৰে দিব কাৰণ আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয়। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। গতিকে বন্ধুসকল আহক আমি এটা ভিডিঅ'টো আৰম্ভ কৰো। মাছৰ ভাল পাওঁ শীতল, হে পাচলি ভাল পাওঁ পাতল, আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল। মানে মই আজি ক'বলৈ গৈছোঁ এজন টেকনিকেল ইউটিউবাৰ হিচাপে। মই জানো আপোনালোকে কিছুমানে বহুত মোক গালি দিব, এই চেনেলটো যি টেকনিকেল ভিডিঅ' আৰু বেলেগ ওপৰত ভিডিঅ' বনাইছে এনেকৈ গালি দিব, কিন্তু মই এই টেকনিকেল চেনেলটোত কিয় ভিডিঅ' বনাইছোঁ, টেকনিকেল চেনেলটোত মই কিয় বেলেগৰ ভিডিঅ' বনাইছোঁ, কি কাৰণত বনাইছোঁ আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব। মোৰ আগৰ ভিডিঅ'বিলাকো চাওক আৰু এইটো ভিডিঅ' শেষলৈ চাই থাকক। তোৰ সেই ফটোৱা ডাইলগ মাৰিলিয়ে নে? ইমান কোৱাৰ পিছতো তোৰ লাজ নহল যে তই তোৰ চেনেলৰ নাম সলনি কৰি মিণ্টু আছাম মক্কেলামি ৰাখিল, কাৰণ তই টেকনিকেলৰ নামত কলংক হয়। তোক মই আগতে তুমি বুলি কৈ অলপ সন্মান কৰিছিলো, কিন্তু তই কৰা মক্কেলামিৰ কাৰণে তুমিৰ পৰা তইলৈ কনভাৰ্ট হৈ গলি। আৰু তই কিয় টেকনিকেলৰ নামত পৰচৰ্চা কৰ আমি অলৰেডি গম পাই গলো, আমাক বুজাবৰ কাৰণে দৰকাৰ নাই। তই টেকনিকেল আৰু ৰোষ্টৰ মাজত পাৰ্থক্য নোহোৱা কৰি দিলি, মক্কেলামিকো চেৰাই দিলি তই। মানে কি বহুত মানে অভিনয় কৰিবৰ বহুত ইচ্ছা বা গান গাবলৈ বহুত ইচ্ছা। নতুন প্ৰজন্মৰ পৰা যিবিলাক মানুহ উঠি আহিছে সেই মানুহবিলাকে হয় কিছুমান তেওঁৰ হয়তো কিছুমান ভুল হ'ব পাৰে, গান গাওঁতে বা ভিডিঅ' বনাওঁতে কিছুমান ভুল হ'ব পাৰে, কিন্তু এই আমাৰ অসমৰ যিবিলাক প্ৰস্তাৱ তেওঁলোকে সেই নতুন প্ৰজন্মৰ পৰা অহা ল'ৰা ছোৱালীবিলাকক যেনেকৈ গালি দিয়ে, ভাত মক্কেল, ভুচৰিকে কিবা কিবি এনেকুৱা বহুত যেনেকৈ ৰস্তাবিলাকে ধেমালি বুলি কৈ কিনে গালি পাৰি থাকে। চ' এনেকুৱা কৰিব আচলতে নালাগে। আছামৰ ডেকা আমাৰ অসমৰ ৰ'ষ্ট চেনেল হিচাপে তুমিয়ে বৰ্তমান টপত আছা। চ' তুমি অলপ নিজকে ভালদৰে চাই ল'বা। এই নতুন প্ৰজন্মৰ পৰা উঠি অহা ল'ৰা ছোৱালীবিলাকক ইমান নেগলেক্ট কৰি কথাবিলাক কোৱা, তেওঁলোকে নেক্সট টাইম আৰু ভিডিঅ' বনাব কিয় যাব? তেওঁলোকৰ সপোনবোৰ তুমিচোন গোটেই বৰবাদ কৰি দিলা। সপোন যিমান সপোন আছিলে মনত যিখিনি আশা বান্ধি কিনে ভিডিঅ'টো বনাব আহিছে বা গান গাবলৈ আহিছে, সেই মানুহজনক যদি তুমি এটা ৰুমটোত বহি কিনে ডাইৰেক্ট ক'বাৰ কিবা ভুচৰিকে, শাক চালা মক্কেল, ভাত মক্কেল এইবিলাক ভিডিঅ' বনাই দিয়া, তাৰপিছত সেই ল'ৰা বা ছোৱালীজনীয়ে কেনেকৈ ভিডিঅ' বনাব, কেনেকৈ গান গাব আৰু আমাৰ এই অসমত কেনেকৈ নতুন গান আহিব? শুন ভাই, সকলোৱে নতুনৰ পৰাই পুৰণা হয়। গান গাও কিন্তু অলপ মিনিং থকা গান গাও। মিনিং থকা গান গালে কাৰো প্ৰব্লেম নহয়। যদি ডাইৰেক্ট হেৰি আৰম্ভ কৰি দিয়ে পাব্লিচিটিৰ কাৰণে তোৰ দৰে, তেন্তে তাৰ ওপৰত তোৰ ৰোষ্ট কৰিবই ন, তাকতো গালি পাৰিবই। ৰোষ্টাৰবোৰে বাৰু ভিডিঅ' বনাই গালি দিয়ে, কিন্তু জনসাধাৰণে কেনেকৈ গালি দিব? ঘৰৰ ভিতৰৰ পৰাই গালি দিব। বহুত নতুন ছিংগাৰ ওলাই আছে, অভিনেতা ওলাই আছে, কিন্তু তাৰে বহুতে আগবাঢ়ি গৈ আছে। কাৰণটো হ'ল যে তেখেতসকলে তোৰ দৰে মক্কেলামি কৰা নাই। ডিম্পু বৰুৱা অৰ্থাৎ মই ডিম্পু ছাৰ বুলি মই নিজকে ভাবোঁ, আৰু সেই ডিম্পু ছাৰৰ সেই টেকনিকেল ভিডিঅ' সেই আপোনালোকে নিশ্চয় জানে, ডিম্পু বৰুৱা সকলোৱে চিনি পায়। সেই ডিম্পু বৰুৱাৰ লিপষ্টিক লগাই কিনে কিবা কিবি লগাই কিনে আছামৰ ডেকাই ভিডিঅ' বনাইছিলে প্ৰথম অৱস্থাত। সেইকাৰণে আপোনালোক বা মই এই অসমৰ ডেকা এই ইউটিউব চেনেলটোক চিনি পোৱা হ'লোঁ। আৰু তেওঁ এটা বহুত ভাল কাম কৰি আছে, বহুত ভাল লাগিছে যে এজনী আইতা হেনো বোলে তেওঁ খুৱাই আছে মানে সকলোখিনি খৰচ দিয়ে। আৰু সেনেকৈ সকলোৱে খৰচ দিব পাৰিব যেতিয়া চুৰ কামবিলাক কৰিব, বেলেগৰ ভিডিঅ' তুলি আনি কিনে নতুন প্ৰজন্মৰ পৰা উঠি অহা মানুহবিলাকক বেয়া কৰি আছে, আৰু ইফালে সেই ইউটিউবত পইচা ঘটাই কিনে আইতাজনী পুৱাই আছে বা নিজৰ কিবা কিবি কৰি আছে।
বাপ্পা ঐ তোৰ মতে এতিয়া মানে চুৰ কৰিহে মানুহে মানুহক সহায় কৰিব পাৰে, ভাল কাম কৰিলে নোৱাৰে নেকি? তইতো ভাল কাম কৰ, গতিকে তই কৰি দেখাচোন। এনেকৈ তই পৰচৰ্চা কৰি একো ভাল কাম কৰা নাই যা। তোৰ আৰু আছামৰ ডেকাৰ মাজত একো পাৰ্থক্য নাই, বুজিছ? তইও পাব্লিচিটিৰ কাৰণে এইবোৰ কৰিছ, গতিকে তই সেই একেই, তোৰো কাম নাই হাৰামি চালা। আৰু বন্ধুসকল, এইটো ভিডিঅ'তে মই আপোনালোকক ক'বলৈ ওলাইছোঁ আছামৰ ডেকাই সেইজনী ছোৱালীক নষ্ট কৰা হৈছে। ছোৱালীজনীয়ে হেনো অফ পিৰিয়ডত কিবা ভিডিঅ' তুলিছিলে, সেই ভিডিঅ'টো দিয়া মানে ভিডিঅ'টো ভাইৰেল হৈ পৰিলে। আৰু ভাইৰেল হৈ পোৱাৰ পিছত সেই ছোৱালীজনী পালে হয়তো মনত বহুত আঘাত পালে আৰু সেই ছোৱালীজনীৰ বিয়াও ভংগ হৈ পালে। কিমান দূৰ সত্য অসত্য নাজানো, মিছলীয়া বুলি গম পাইছিলোঁ, সেইকাৰণে মই তাৰ আগত ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'টো চাই ল'ব। তইতো ভাই বহুত ডাঙৰ মক্কেল হইবে, তই মক্কেল আমিকো পিছ পেলাই দিছ। তই পাব্লিচিটিৰ বাবে এবাৰ আছামৰ ডেকাক বেয়া বুলি কবি, এবাৰ অলিম্পিকাক বেয়া বুলি কৈ ভিডিঅ' বনাবি, কিন্তু আচল কথাটো হ'ল যে তই এটা মহা ধুৰন্ধৰ। তই পৰচৰ্চা কৰ, কিবা কৰ, কিন্তু টেকনিকেলৰ নাম লৈ এইবোৰ কিয় কৰ? টেকনিকেল গুৰুজীয়ে যদি তোৰ দৰে পৰচৰ্চা কৰে তেন্তে ভাল লাগিব জানো? আৰে টেকনিকেল চেনেলতো এটা দুটা দিব পৰা যায় কেতিয়াবা, কিন্তু তোৰ দৰে এনেকুৱাকে নহয়। তইতো ভাই বহুত পিছ পেলাই দিছ মক্কেল আমি। আৰু তোৰ বাবে এটাই উপায় আছে যে তই হয়তো চেনেলৰ নাম সলনি কৰ, নাইবা নতুন চেনেল এটা খুল, সেইটোৱে তোৰ কাৰণে বেষ্ট হ'ব। তাত তই আৰামছে মক্কেলামি কৰিব পাৰিবি। কিন্তু সেই ছোৱালীজনীয়ে এতিয়া ইউটিউবত আহি নিজে মোবাইলত ভিডিঅ' কৰি যিমান আপলোড কৰিছে, বেয়াকৈ গালি পাৰি কিবা কৰি, আৰু আছামৰ ডেকা তোমাৰ ওপৰতো বহুত বেয়াকৈ কৈছে, বহুত বেয়া কথা কৈছে। মই আপোনালোকক ভিডিঅ'বিলাক দেখুৱাই আছোঁ, আপোনালোকে চাই ল'ব। আৰু কিন্তু এতিয়া কিন্তু আছামৰ ডেকাই সেই ছোৱালীজনীৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই, বৰঞ্চ এই যিবিলাক নতুন প্ৰজন্মৰ পৰা উঠি আহিছে ল'ৰা ছোৱালীবিলাক, সেই ল'ৰা ছোৱালীবিলাকৰ ওপৰত মানে ৰোজ কৰি আছে, যাতে তেওঁলোক আগলৈ আহিব নালাগে, পিছুৱাই যাওক, এইকাৰণে ৰোজ কৰি আছে। কিন্তু এই অসমখনত এই ছোৱালীজনী যিমান বেয়াকৈ গালি পাৰিছে, অসমখনৰ কথা যিমান বেয়াকৈ মানে কথাবিলাক কৈ আছে, চ' এওঁৰ ওপৰত, এই ছোৱালীজনীৰ ওপৰত এই আছামৰ ডেকা বা এই ৰষ্টাৰবিলাকে কিয় ভিডিঅ' নবনায়? কিবা লিংক আছে নেকি তোমালোকৰ মাজত? কিবা লিংক আছে নেকি যি সেই ছোৱালীজনীৰ ওপৰত ভিডিঅ' নবনোৱা? একো ডেভেলপ কৰা নাই সেই ৰ'জ চেনেলটো খুলি কিনে আছামৰ ডেকা, একো ডেভেলপ কৰা নাই। আৰু বাকী মই ৰষ্টাৰ চেনেলবিলাককো কৈছোঁ, একো ডেভেলপ কৰা নাই, বৰঞ্চ বেয়া কৰি আছে আমাৰ নতুন প্ৰজন্মৰ মানুহবিলাকক, আৰু নতুন প্ৰজন্মৰ গায়ক অভিনেতা সকলো বস্তুকে মানে বেয়া কৰি আছে। কাৰোবাৰ লগত লিংক থাকে নাথাকে তাতে তোৰ কি হ'ল বে? তই তোৰ কাম কৰ, তই টেকনিকেল ভিডিঅ' বনা আৰামছে। এইদৰে লোকৰ পিছত খুচৰি একো লাভ নাই। তই যদি বুজিয়ে পাইছ সকলো একে বুলি, তেনেহলে তেটো ফালে আছ কিয় বে? সিহঁতে বাৰু পাব্লিচিটিৰ বাবে এইদৰে কৰিছে, কিন্তু তইতো কম নহয় বেটা। তোৰ আৰু সিহঁতৰ মাজত একো পাৰ্থক্য নাই। তই যি কৰ কৰ, কিন্তু টেকনিকেলৰ নাম বদনাম নকৰি কৰ। আৰু তোৰ মতে ৰোষ্টাৰবোৰে যিদৰে একো ডেভেলপ কৰিব পৰা নাই, ঠিক তেনেদৰে তইও একো ডেভেলপ কৰিব পৰা নাই মক্কেল চালা। অসমখন এনেও ৰখাতলৈ গৈ আছে, তাতে তই একো কৰি উদ্ধাৰ কৰিব নোৱাৰ। তই পুৰা ভিউজ ছাবস্ক্ৰাইব পাই আছ যে, সেইকাৰণে বাদ দিব পৰা নাই চালা মক্কেল। আৰু তই যে কৈছিলি যে আছামৰ ডেকাক একো কৈ লাভ নাই, ঠিক তেনেদৰে ময়ো তোক কৈছো শুন, তোকো একো কৈ লাভ নাই, কাৰণ তইও সেই একে, তইও মক্কেলামি বাদ নিদিয়। আৰু মেইন কথাটো হ'ল যে ইউটিউবখনত পলিটিক্স চলি থকা বুলি তই কৈছ, ইউটিউবখনত একো পলিটিক্স চলি থকা নাই, কাৰণ পলিটিক্স চলি থকা হয় সকলোৱে লাখ লাখ টকা ইনকাম কৰিলে হয়, তোৰ দৰে এইদৰে মক্কেলামি নকৰিলে হয় কোনেও। ঠিক আছে তেনেহলে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰক, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব, লগতে বেল আইকনটো ক্লিক কৰক, কাৰণ আহিবলগীয়া ভিডিঅ'বোৰ বহুত ইণ্টাৰেষ্টিং হ'ব। গতিকে বন্ধুসকল আজিলৈ ইমানেই, পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল ধন্যবাদ।